মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগৰ দুটা ক্লাছত মই ৰেখা আৰু কোণৰ বিষয়ে ডিসকাস কৰিছিলোঁ আৰু লগতে অনুশীলনী 6.1ৰ দুটা কুৱেশ্যনো সলভ কৰিছিলোঁ তিনিটা কুৱেশ্যন সলভ কৰিছিলোঁ আজিৰ ভিডিঅ'ত মই সলভ কৰিম এক্সাৰসাইজ 6.1ৰ কুৱেশ্যন নম্বৰ 4 এণ্ড কুৱেশ্যন নম্বৰ 5 আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হ'বা এতিয়া ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 6.1ৰ কুৱেশ্যন নম্বৰ 4 যদি x plus y is equal to w plus z তেন্তে প্ৰমাণ কৰা যে a o b এডাল সৰল ৰেখা if x plus y is equal to w plus z then prove that a o b is a straight line এটা ডায়াগ্ৰামটো কেনেকুৱা এটোৱে হ'ল ইয়াৰ ডায়াগ্ৰামটো ডায়াগ্ৰামটো হ'ল কি এটো হ'ল o পইণ্ট এটো OB, OC, OA আৰু OD এই চাৰিটা পইণ্ট এইটো হ'ল এংগুল AOC বুজাইছে x ৰ জৰিয়তে y ৰ জৰিয়তে AOC is equal to y angle BOC is equal to x এই পোরশনটো হ'ল x angle AOD is equal to z আৰু এংগুল DOB এটো হ'ল W এতিয়া আমি প্রুফ কৰিব লাগে যে x plus y is equal to z plus w বুলি আমি প্রুফ কৰিব লাগে আৰু আমাক কন্ডিশনটো দিয়া আছে কি যে x plus y is equal to w plus z একেবাৰে সহজ এটা প্ৰশ্ন এই যেটো পইণ্ট এইটোত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় গতিকে কি হ'ব যে চিত্ৰৰ পৰা আমি কি দেখি আছো যে x plus y plus z plus w is equal to 360 ডিগ্ৰী 360 ডিগ্ৰী এই চাৰিটা এংগুলৰ যেটো sum of these four angles is equal to 360 ডিগ্ৰী 360 ডিগ্ৰী হ'ব এতিয়া আমাক আকৌ কি দি থোৱা আছে given আমাক দিয়া আছে x plus y is equal to z plus w বা w plus z এটো আমাক দিয়া আছে সেই কাৰণে আমি কি লিখিব পাৰিম a যেটো w plus z আছে তাৰ জায়গাত মই x plus y লিখিব পাৰিম তেতিয়া এই ইকুৱেচনটো এটো ইকুৱেচন নম্বৰ 1 ধৰিছো তেতিয়া ইকুৱেচনটো হৈ পৰিবগে x plus y plus z plus w ৰ জায়গাত আকৌ মই x plus y লিখিম is equal to 360 ডিগ্ৰী তেতিয়া হলে x plus y দুটা প্লাস হৈছে হোল স্কয়ার নিলিখো আকৌ twice of x plus y প্লাস কৰিছো is equal to 360 ডিগ্ৰী তেতিয়া হলে x plus y কি হ'ব দুইটো ইফালে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব 360 ডিগ্ৰী by 2 is equal to 180 ডিগ্ৰী x plus y is equal to 180 ডিগ্ৰী যদি হে x plus y 180 ডিগ্ৰী হয় তেতিয়া হলে x angle টো কিহে বুজাইছে angle BOC এ বুজাইছে আৰু y টো বুজাইছে angle AOC তাৰ মানে আমি কি ক'ব পাৰো যে angle BOC plus angle AOC is equal to 180 ডিগ্ৰী বুলি ক'ব পাৰিম এটো লাইনৰ পাছত হ'ব এখিনি angle BOC plus angle AOC is equal to 180 ডিগ্ৰী এতিয়া BOC angle আৰু AOC angle দুইটা angle যদি যোগ কৰা হয় তেতিয়া হলে AOB angle টো পোৱা যায় angle AOB is equal to 180 ডিগ্ৰী হৈ পৰিব তাৰ মানে আমি কি ক'ব পাৰিম যে implies angle AOB এটা কি কোণ এটা সৰল কোণ এটা সৰল কোণ মানে এটা straight angle
তাৰ মানে কি হ'ব ইমপ্লাইজ আমি ক'ব পাৰো যে AOB এডাল সৰল ৰেখা ইয়াৰ পৰা আমি ক'ব পাৰিম যে এংগুল AOB এডাল সৰল ৰেখা AOB is a straight line বুলি আমি ক'ব পাৰো এইটোৱে হ'ল ইয়াৰ প্ৰুফ একেবাৰে সহজ প্ৰথম আমি কি কৰিছো যিটো বিন্দু O লৈছো সেই O বিন্দুত আমি জানো যে এটা বিন্দুত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী সো x + y + z + w 360 ডিগ্ৰী হ'ব এতিয়া আমাৰ কন্ডিশনটো দিয়া আছে যে x + y সমান কি হয় z + w হয় সো য'ত z + w আছে তাৰ জায়গাত মই x + y বহাইছো আৰু তেনেদৰে প্ৰবলেমটো সলভ কৰিছো এইটো হ'ল এক্সাৰসাইজ 6.1 ৰ কোৱেশ্চন নম্বৰ 4 এবাৰ কোৱেশ্চন নম্বৰ 6 টো লৈছো চিত্ৰত POQ এডাল ৰেখা এডাল হ'ল POQ এডাল ৰেখা POQ এডাল ৰেখা OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব এই OR ডাল PQ ওপৰত লম্ব OR যিডাল ৰশ্মি আছে কি PQ এই লাইনডালৰ ওপৰত লম্ব OR is perpendicular to the line PQ OP আৰু OR এই OP আৰু OR এই ৰশ্মি দুডালৰ মাজত থকা আন এডাল ৰশ্মি হ'ল OS এডাল হ'ল OS তেতিয়া হলে প্ৰমাণ কৰিব লাগে যে এংগুল ROS এই এংগুল ROS is equal to half of angle QOS বুলি ক'লে এই গুটে ডাঙৰ এংগুলটো minus angle POS আমি কি প্ৰুফ কৰিব লাগে যে angle ROS is equal to half of angle QOS minus angle POS এইটো আমি প্ৰুফ কৰিব লাগে এতিয়া প্ৰুফ কৰিছো ডায়াগ্ৰামটোৰ পৰা আমি গম পাইছো যে এংগুল QOR কিমান হয় 90 ডিগ্ৰী হয় এই সিম্বলটো যদি দিয়া থাকে ডায়াগ্ৰামত তেতিয়া কোৱেশ্চনটোত হেতু লিখা নাথাকিলেও আমি ধৰি লব পাৰিম যে এংগুল QOR is equal to 90 ডিগ্ৰী আৰু চিত্ৰৰ পৰা আমি কি ক'ব পাৰো যে এংগুল QOR plus এংগুল POR is equal to 180 degree ইহত কি কোণ হ'ব সৰল কোণ straight angle এটো আমি চিত্ৰৰ পৰা ক'ব পাৰো straight angle angle QOR plus angle POR is equal to 180 degree এতিয়া আমি গম পাও যে angle QOR কিমান 90 ডিগ্ৰী এই সিম্বলটো দিয়া থাকিলে এই 90 ডিগ্ৰী বুজাবই so 90 degree plus angle POR is equal to 180 degree তেতিয়া হলে angle POR কিমান হ'ব 180 degree minus 90 degree মানে angle POR কিমান হ'ব 90 degree হ'ব angle POR is equal to 90 degree এতিয়া এই যেটো POR angle তাক কি কৰিছে এই যিডাল ৰশ্মি ৰে OS ই দুভাগ কৰি থৈছে সমানে দুভাগ কৰিছে বুলি কোৱা নাই দুভাগত ভাগ কৰিছে বা দুটা কোণত ভাগ কৰিছে সো POR এংগলটো আমি লিখিব পাৰিম কিতাপত খুব ধুনীয়াকৈ ডায়াগ্ৰামটো দিয়া আছে তোমালোকে চাই লবা প্ৰবলেমটো কৰাৰ সময়ত POS plus angle SOR is equal to 90 degree কাৰণ POR যেটো এংগল তাক OS যিডাল ৰশ্মি সি দুটা ভাগত ভাগ কৰিছে এটা হ'ল POS আৰু আনটো হ'ল SOR বা ROS এনেকৈ ক'ব পাৰি ROS বা SOR একেটা এংগলে এটো হ'ল 90 ডিগ্ৰী এটো নাম্বাৰ 1 POS plus SOR বা ROS is equal to 90 ডিগ্ৰী তাৰ পাছত এতিয়া আমাক যেটো প্ৰুফ কৰিবলৈ দিছে
সেটো কি উলিয়াব লাগিব এংগুল তিনিটা থাকিব লাগিব এটা হল ROS POS আৰু QOS দেখিছানে এতিয়া আমি এটা ৰিলেচন পাইছোগে যে POS আৰু ROS ৰ যেটো যোগফল হেতু 90 ডিগ্ৰী হয় এতিয়া আমাৰ ওচৰত QOS লবলে আছে এই QOS টো আমি লব লাগিব এতিয়া QOS ৰ লগত সম্পৰ্ক থকা এটা লাইন আমি লিখো এটা কি হ'ব চিত্ৰৰ পৰা কি দেখিছো QOS প্লাস এংগুল POS এই দুটা লগ লগালেও কিমান হ'ব 180 ডিগ্ৰী হ'ব সো চিত্ৰৰ পৰা লিখো চিত্ৰৰ পৰা এংগুল POS প্লাস এংগুল QOS is equal to 180 degree. POS plus angle QOS is equal to 180 degree. এটো হল সৰল কোণ এটো কিয় লিখিছো কাৰণ আমাৰ ৰিলেচনটোত QOS এটা আছে যেটো আমি ইয়াত আনিব বিচাৰিছো straight angle আৰু এটা কথা আমাৰ প্ৰবলেমটোত আছে যে আমাৰ প্ৰবলেমটোত হাফ এটা আছে দেখিছানে আমি প্ৰুফ কৰিব লাগে angle ROS is equal to half of angle QOS minus POS so half এটা উলিয়াবলৈ আমি কি কৰো এইটো 2 ৰে হৰণ কৰি দিও divided by half কৰি দিও যদি angle POS plus angle QOS 180 ডিগ্ৰী হয় তেতিয়া হলে half of angle POS plus angle QOS কিমান হ'ব half of 180 ডিগ্ৰী হ'ব তাৰ মানে half of angle POS plus angle QOS is equal to 90 degree এটো হল 90 ডিগ্ৰী আকৌ আমি ইকুৱেচন 1 ত কি পাই থৈছো যে angle POS plus QOS POS plus SOR বা ROS is equal to 90 degree হেতু আমি 1 ত পাই থৈছো সো আমি কি কৰো এই 90 ডিগ্ৰীৰ জায়গাত 1 ৰ মানটো আমি বহাই দিও angle POS plus angle SOR বা ROS so half of angle POS plus angle QOS is equal to angle POS plus angle ROS লিখো SOR বা ROS কি কথা এটো আমি লিখিছো 1 ৰ পৰা যত 90 ডিগ্ৰী আছিল তাৰ জায়গাত আমি angle POS plus angle ROS লিখি দিছো কাম প্ৰায় শেষে এতিয়া এটো হবগে half of angle POS plus half of angle QOS is equal to angle POS plus angle ROS এতিয়া আমাক লাগে ROS ৰ মান so POS টো এফালে লৈ আহো তেতিয়ালে কি পাম half of angle POS plus half of angle QOS minus angle POS is equal to angle ROS উলালে এতিয়া half of POS minus POS কৰি দিলে কি হ'ব half of angle QOS minus half of angle POS is equal to angle ROS কাৰণ minus POS plus half of angle POS গটিকে থাকিবগে minus half of POS so half to common ললো angle QOS minus angle POS is equal to angle ROS এটো আমাক দেখুৱাবলৈ কৈছে দেখুৱা এই প্ৰবলেমটো তোমালকে ভালদৰে ডায়াগ্ৰামটো চাবা আৰু চাই লৈ সলভ কৰিবলৈ চেষ্টা কৰিবা কি কৰা হৈছে half of POS minus angle POS is equal to কি থাকিবগে minus half of POS এই কথা মনত ৰাখিবা এটো মানে এনেকুৱা কৰা হৈছে এনেকো নহয় কিছুমানৰ এটো বুজাৰ অসুবিধা হয় সো মই কৈ দিব বিচাৰিছো এটো তাত মানে কি কৰা হৈছে half of angle POS minus POS ৰ angle POS টো কমন লৈছে তেতিয়া ইয়াত থাকিব কিমান ইয়াত থাকিব half আৰু ইয়াত থাকিব কিমান -1 এটা half minus 1 কি হয় minus half হয় into angle POS তাৰ মানে এটো হলগে minus half of angle POS যেটো আমি ইয়াত পাতিছো half of angle POS
এইটো দৰকাৰী। চ' তোমালোকে কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 6টো চাবা আৰু আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাবা। থেংক ইউ। হেভ এ নাইছ ডে।